নমস্কাৰ মই হতৰূপাই ই শ্ৰেণী ক্লাছলৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছো আমি আজি আকৌ সোশ্যাল সায়েন্স সমাজ বিজ্ঞানৰ নতুন এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম ক্লাছ 10ৰ আমি হিষ্ট্ৰীৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম চেপ্টাৰটো লাষ্ট আমি এটা ভিডিঅ' ডিছকাছ কৰিছো অলপমান যিখিনি ইন্ট্ৰডাকচন আৰু মহাত্মা গান্ধীৰ লগত জড়িত মানে সেইখিনি সময়ৰ যিখিনি আন্দোলন ব্ৰিটিছৰ বিপক্ষে বা ব্ৰিটিছে আমাৰ ওপৰত চলোৱা যি অত্যাচাৰ বা আইন সেইখিনি আমি লাষ্টৰ ক্লাছত ডিছকাছ কৰিছো এতিয়া আমি আজি সেই চেপ্টাৰটোৰে মানে সোশ্যাল সায়েন্স বুকখনৰ হিষ্ট্ৰী পাৰ্টৰ ইউনিট 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম পাঠটোৰ আমি পাৰ্ট 2 টো ডিছকাছ কৰিম তোমালোকে ধুনীয়াকে তোমালোকে পেন আৰু পেপাৰ লৈ পেলাই বহি লোৱা যিখিনি তোমালোকে ভাবা যে এইখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি নোট ডাউন কৰি যাবা আৰু যদি তোমালোকৰ তুমি লাগে যে তোমালোকে নাই এইটো বুজি পোৱা নাই বা ইয়াতকে আৰু অলপ কিবা বেলেগকে কৰিব পৰা যায় নেকি বা যদি তোমালোকক আৰু কিবা বেলেগ ইস্যুৰ ওপৰত টপিকৰ ওপৰত যদি তোমালোকে ভাবা যে ডিছকাছ কৰিব লাগে তেতিয়াহ'লে সেইখিনি কমেণ্টত তোমালোকে মানে ক'ব পাৰা মই তোমালোকৰ যিমান পাৰো চেষ্টা কৰিম যে সেইখিনি মই এনসাৰ বা ডিছকাছ মই কৰি দিব পাৰো ক্লাছত গতিকে আমি আজি এই ভিডিঅ'টিত আমি আজি পঢ়িম কি অহিংস আন্দোলন আমি পঢ়িম ঠিক আছে আইন অসহযোগ আন্দোলন পঢ়িম আইন অমান্য আন্দোলন পঢ়িম গতিকে আমি অহিংস আন্দোলন আমি পঢ়িলো অসহযোগ আন্দোলন আইন অমান্য আন্দোলন এইখিনি আমি এই পাঠটিত আজি পঢ়িবলৈ পাম গতিকে আমি আৰম্ভ কৰো ক্লাছটো ফাৰ্ষ্টতে আমি ইয়াতে কি পঢ়িবলৈ পাম খিলাফত আন্দোলন মই তোমালোকক হাইলাইট কৰি বস্তুবোৰ বুজাই মানে সিগনিফাই কৰি দি আছো তোমালোকে সেইখিনি পইণ্ট আউট কৰি পেলাই লিখি ল'বা বা শৰ্টত তোমালোকে লিখি ল'বা বা যেনেকৈ তোমালোকে সুবিধা হয় তেনেকৈ যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবা সেইখিনি বা মই তোমালোকক যিখিনি ক'ব বিচাৰো যে এইখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই তোমালোকক হাইলাইট কৰি দিম সেইখিনি তোমালোকে নিজৰ পেপাৰত লিখি যাবা খিলাফত আন্দোলন প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকাত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল যেতিয়া কি হৈছিলে যে প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে কি হৈছিলে সব গোটেই মানে ধৰা ঔপনিৱেশিক যি সময় আৰম্ভ হৈছিলে সেইখিনি প্ৰায় প্ৰথম বিশ্বযুদ্ধৰ পিছতে আৰম্ভ হৈছিলে হয়নে গতিকে মানে বেছিকে ঔপনিৱেশিক যুগৰ ওপৰত আমাৰ যি বিপক্ষে যুদ্ধ বা আমাৰ যি বিদ্ৰোহ সেইখিনি প্ৰায় প্ৰথম বিশ্বযুদ্ধৰ পিছৰ পৰাই ষ্টাৰ্ট হৈছিলে এতিয়া কথা হ'ল যে প্ৰথম বিশ্বযুদ্ধ যেতিয়া তুৰ্কীসকল পৰাজয় হয় তেতিয়া খলিফাৰ কি হয় গুৰুত্ব একেবাৰে কমি গৈছিল এইখিনি তোমালোকে এইটো কথা লিখিব সময়ত এইখিনি লিখিব লাগিব তেতিয়া কি হৈছিলে মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰুত্ব হিচাপে গণ্য কৰিছিল কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল ভাৰতীয় যিখিনি মুছলমান আছিলে তেওঁলোকে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকাত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত দুজন মূল ব্যক্তিৰ নেতৃত্বত কি কৰিছিলে এখন খিলাফত সমিতি গঠন কৰিছিল এই সমিতিৰ উদ্দেশ্য আছিল ইছলাম আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা তোমালোকৰ কোৱেশ্চন এনেকৈ আহিব পাৰে যে খিলাফত আন্দোলনৰ মূল উদ্দেশ্য কি আছিলে তেতিয়া আমি কি লিখিব লাগিব ইছলাম আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা
গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফত আন্দোলনলৈ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গান্ধীজীয়ে কি ভাবিলে যে এইখিনি সময়তে যদি আমি মুছলমান আৰু হিন্দুসকলক একলগ কৰি দিওঁ, মুছলমানসকলক যদি সহায় সহযোগিতাৰ হাত আগবঢ়াই তেওঁলোক কি হ'ব, আমাৰ লগত সহযোগ কৰিব, হয়নে, বা আমিও তেওঁলোকৰ লগত সহযোগ কৰিম, তেতিয়া কি হ'ব, ইংৰাজৰ বিপক্ষে যুদ্ধ দিবলৈ একগোট হ'লে আমি মানে সহজে তেওঁলোকক হৰুৱাব পাৰিম বা তেওঁলোকৰ সৈতে আমি সহজে আন্দোলন কৰিব পাৰিম, হয়নে। সেইকাৰণে কি কৰিলে মহাত্মা গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ৰাষ্ট্ৰীয় স্বাৰ্থ মানে সেইটোৱে বুজাইছে যে যাতে দুইটা পক্ষ একলগ হৈ পেলাই ইংৰাজৰ লগত সহজে বিদ্ৰোহ কৰিব পাৰে, সহজে তেওঁলোকে যুদ্ধ কৰিব পাৰে। ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফত আন্দোলনলৈ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ খিলাফত সমিতিক অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল'বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল। কি বুলি কৈছে, তেওঁ খিলাফত সমিতিক অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক কি কৰিছিলে যে যিখিনি দাবী তেওঁলোকে নিজৰ মানে ৰাখিব বিচাৰিছে সেইখিনি মানি ল'বলৈ পতিয়ন নিয়াব বুলি তেওঁলোকে যিখিনি জনসাধাৰণ আছিলে তেওঁলোকক গান্ধীজীয়ে কি কৰিছিলে প্ৰতিশ্ৰুতি দিছিলে। তাৰপিছত আমি এতিয়া পঢ়িম অসহযোগ আন্দোলন। অসহযোগ আন্দোলন 1920ৰ পৰা 22ৰ ভিতৰত হৈছিলে। অসহযোগ আন্দোলন বহুত বেছি বহুত বেছি প্ৰচাৰ হৈছিলে, হয়নে। অসহযোগ আন্দোলন আমি সকলোৱে সেই নামটো বা সেই আন্দোলনৰ বিষয়ে অলপ কিছু কথা হ'লেও আমি জানো, ঠিক আছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন 1920 চনৰ পৰা 1922 চনলৈ চলিছিল। কাৰ নেতৃত্বত চলিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন 1920 চনৰ পৰা 1922 চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। কি কৈছে, এই যি অসহযোগ আন্দোলন আছে সেই আন্দোলনৰ মুখ্য লক্ষ্য কি আছিলে? ভাৰতৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে বিৰাজ কৰোৱা। অসহযোগ আন্দোলনত বিভিন্ন কাৰকে বিভিন্ন সময়ত অৰিহণা যোগাইছিল। ইয়াৰ কিছুমান উল্লেখযোগ্য কাৰক কি আছিলে? অসহযোগ আন্দোলনৰ কিছুমান কাৰক হ'ল বুলি এনেকে মানে কাৰকৰ বিষয়ে লিখা বুলি তোমালোকৰ কুৱেশ্যন আহিব পাৰে, আৰু তেতিয়া তোমালোকে লিখিবা যে ইয়াৰ কিছুমান উল্লেখযোগ্য কাৰণ হ'ল কি? প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনৈতিক আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল। কি কৈছে, প্ৰথম বিশ্বযুদ্ধত যেতিয়া তেওঁলোকে ভাবিছিল, মানে ভাৰতীয়সকলে যে ভাবিছিল যে আমি যদি ব্ৰিটিছসকলক সহায় কৰোঁ তাৰপিছত কি হ'ব, যে আমাকো ব্ৰিটিছসকলে ওলোটাই সহায় কৰিব বা আমাক কি কৰিব, আমি যি বিচাৰোঁ তাৰ আমাৰ যি সা সুবিধা তাৰ যত্ন কৰিব, কিন্তু তেনেকুৱা একো নহ'লে, হয়নে। তেনেকুৱা একো নহ'লে, বৰঞ্চ কি হ'ল, প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল। তাৰপিছত 1919 চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্ৰহণ। এই আইনে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোককে কি কৰিছিলে, 2 বছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সৰ্বব্যাপী প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল। বুজি পাইছা কি হৈছিলে? যেতিয়া ৰাওলাট আইনৰ মানে আৰম্ভণি হৈছিলে, প্ৰৱৰ্তন হৈছিলে, তেতিয়া কি হৈছিলে, ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্ৰহণ কৰিছিলে ব্ৰিটিছে, ঠিক আছে।
ৰাওলাট আইনৰ জৰিয়তে। তাৰপিছত কি হৈছিলে, এই আইনে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো ব্যক্তিকে কি কৰিছিলে, প্ৰায় 2 বছৰ বিনা বিচাৰে কাৰাগাৰত কাৰাগাৰত বন্দী কৰি থৈছিলে। ঠিক আছে, গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সৰ্বব্যাপী প্ৰতিবাদী আন্দোলন পিছত গঢ়ি উঠিছিল। কেতিয়া? অসহযোগ আন্দোলনৰ সময়ত। ঠিক আছে, তাৰপিছত 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, আমি এইখিনি পঢ়িছো লাষ্ট ভিডিঅ'ত, আমি এইখিনি ভালকে ডিছকাছ কৰিছো। তাৰপিছত ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ, ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফত আন্দোলন, এইখিনি হৈছে অসহযোগ আন্দোলনৰ উল্লেখযোগ্য কাৰক। খিলাফত আন্দোলন, তাৰপিছত কি কৈছে, ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ, যি কৰ কাটল ব্ৰিটিছসকলে আমাৰ মানুহৰ পৰা আদায় কৰিছিলে সেইখিনি, তাৰপিছত 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, তাৰপিছত ৰাওলাট আইনৰ যি বহুত বেছি অত্যাচাৰ, যেনেকে সন্ত্ৰাসবাদৰ যিকোনো সন্দেহত কি কৰিছিলে, বিনা বিচাৰে 2 বছৰ সাংঘাতিক ধৰণে কাৰাবন্দী কৰি ৰাখিছিলে। তাৰপিছত প্ৰথম বিশ্বযুদ্ধত কি কৰিছিলে, যেতিয়া ভাৰতীয়সকলৰ বিপদ হৈছিলে, হয়নে, তাৰপিছত যি সম্পদ, সেই সম্পদ, যি ভাৰতৰ সম্পদসমূহ শোষণ হৈছিলে, এইখিনি হৈছে অসহযোগ আন্দোলন সৃষ্টিৰ এটা উল্লেখযোগ্য কাৰক। এই আন্দোলনে সাংঘাতিক ধৰণে ব্ৰিটিছৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ ওপৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিলে। এই অসহযোগ আন্দোলনৰ ফলত কিন্তু ব্ৰিটিছসকলৰ থৰকা-চুটি হেৰাইছিলে। ঠিক আছে, অসহযোগ আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল। হিন্দু মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল। অসহযোগ আন্দোলনত হিন্দু মুছলমানসকলৰ মাজত একতা বৃদ্ধি হৈছিলে আৰু একেলগে আন্দোলনত ভাৰতীয়সকলে একেলগে আন্দোলনত ব্ৰিটিছৰ বিপক্ষে আন্দোলন কৰিছিলে। ঠিক আছে, অসহযোগ আন্দোলনৰ খৰচ পাতিৰ বাবে গঢ়ি তোলা তিলক স্বৰাজ পুঁজিয়ে খুব কম সময়ৰ ভিতৰতে কি কৰিছিলে, খুব কম সময়ৰ ভিতৰতে 1 কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে। কি কৰিছে, বুজি পাইছা তোমালোকে? 1 কোটিতকৈও অধিক টকা কি কৰিছিলে, অসহযোগ আন্দোলনত যি খৰচ পাতি হৈছিলে তাৰ কাৰণে গোটাবলৈ সক্ষম হৈছিলে। মহিলাসকলেও সক্ৰিয়ভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্ৰায় গোটেই দেশখন কি কৰিছিলে, তেওঁ ভ্ৰমণ কৰিছিলে। ভ্ৰমণ কৰি পেলাই লোকসকলক কি কৰিছিলে, জাগৰিত কৰিছিলে। 1920 চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা এই আন্দোলনক আনুষ্ঠানিক মান্যতা প্ৰদান কৰিছিল। ঠিক আছে, 1920 চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা এই অসহযোগ আন্দোলন আনুষ্ঠানিক মান্যতা প্ৰদান কৰিছিল। অধিৱেশনে ঘোষণা কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্য হৈছে সকলো বৈধ আৰু শান্তিপূৰ্ণ উপায়েৰে ভাৰতীয় জনতাৰ দ্বাৰা স্বৰাজ লাভ কৰা। স্বৰাজ মানে স্বাধীনতা। কি বুজি পাইছা? ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্য কি আছিলে? সকলো বৈধ আৰু শান্তিপূৰ্ণ উপায়েৰে ভাৰতীয় জনতাৰ দ্বাৰা স্বৰাজ লাভ কৰা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্য। এতিয়া আমি পঢ়িম অসহযোগ আন্দোলনৰ সামৰণি। এই অসহযোগ আন্দোলনে সমগ্ৰ ভাৰতব্যাপী অতি প্ৰবল প্ৰভাৱ পেলাইছিল আৰু সফলতাও অৰ্জন কৰিছিলে। 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত 3 জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱা উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22 জন পুলিচক কি কৰিছিলে? হত্যা কৰিছিলে। এইখিনি তোমালোকে ভালকে বনাই লিখিব লাগিব দেই।
1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত যি হিংসাত্মক মানে ভেদাভেদ হৈছিলে তাতে কি হৈছিলে এই সংঘৰ্ষত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হৈছিলে আৰু তাৰ পিছত বাকিখিনি জনতাই কি কৰিছিলে উত্তেজনাত পুলিচ থানাত অগ্নি সংযোগ কৰি 22জন পুলিচক হত্যা কৰিছিলে এই ঘটনাত গান্ধীজী মৰ্মাহত হোৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছিল সেয়েহে তেওঁ আন্দোলন বন্ধ কৰি তিনি সপ্তাহৰ অনশনত বহিছিল কংগ্ৰেছ কাৰ্যবাহী কমিটিয়ে গান্ধীৰ সিদ্ধান্তত সন্মতি জনাই 1922 চনৰ পৰা 22 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন কি কৰিছিলে অন্ত কৰিছিলে 1922 চনৰ 10 মাৰ্চত গান্ধীক আটক কৰা হয় আৰু বিদ্ৰোহত উদগনি জনোৱাৰ অপৰাধত 6 বছৰ কি কৰিছিলে কাৰাদণ্ড বিহা হয় কিহৰ কাৰণে অসহযোগ আন্দোলনৰ বাবে ঠিক আছে তাৰ পিছত আমি কি পঢ়িম সাইমন কমিশন ঠিক আছে এতিয়া 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ 10 বছৰ পিছত আইনখনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল সেই মৰ্মে 1928 চনত ছাৰ জন সাইমনৰ নেতৃত্বত কি হৈছিল এখন 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰিছিল কিন্তু উক্ত আয়োগত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখনক বৰ্জন কৰে কি হৈছে বুজি পাইছা তোমালোকে 1919 চনত মানে 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ 10 বছৰ পিছত আইনখনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ কি কৰিছিলে ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিলে সেই মৰ্মে 1928 চনত ছাৰ জৰ্জ সাইমনৰ নেতৃত্বত এখন 7জনীয়া কি কৰিছিলে সমিতি গঠন হৈছিলে 7জনীয়া সমিতি গঠন হৈছিলে এতিয়া কিন্তু সেই উক্ত আয়োগত কি হৈছিলে এজনো ভাৰতীয় লোক নাছিলে গতিকে প্ৰতিবাদত কংগ্ৰেছে আয়োগখনক কি কৰিছিলে সেইকাৰণে বৰ্জন কৰিছিলে বুজি পাইছা উক্ত আয়োগখনত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখনক কি কৰিছিলে বৰ্জন কৰিছিলে সাইমন ঘূৰি যোৱা ধ্বনিৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিলে কি কৰিছে সাইমন ঘূৰি যোৱা ধ্বনিৰে কংগ্ৰেছে কি কৰিছিলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা সাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰে য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতে তেখেতে মৃত্যুবৰণ কৰিছিলে বুজি পাইছা এইখিনি লিখিব লাগিব যেতিয়া সাইমন কমিশনৰ বিষয়ে আহিব তোমালোকৰ হয়তো শৰ্ট নোট আহিব পাৰে তেতিয়া তোমালোকে এনেকৈ লিখিব লাগিব ঠিক আছে এতিয়া আমি গোটেইখিনি আকৌ এবাৰ মানে ৰিভিজন এটা কৰি দিও ক্লাছটোৰ কেনেকৈ কি হ'ল আমি এটা শৰ্ট ৰিভিজন কৰি দিও প্ৰথমতে আমি কি পঢ়িলো খিলাফত আন্দোলন হয়নে প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ যেতিয়া পৰাজয় হৈছিলে তেতিয়া খালিফাৰৰ গুৰুত্ব একেবাৰে কমি গৈছিলে আৰু য'ত কি হৈছিলে মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গ্ৰহণ কৰিছিলে কিন্তু খালিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত কি কৰিছিলে অধিকাৰ একেবাৰে হেৰুৱাই পেলাইছিলে তেতিয়া ভাৰতীয় মুছলমানসকলো কিন্তু মানে অসন্তুষ্ট হৈছিলে যে খালিফাৰ এইটো হৈছে এই সমিতিৰ উদ্দেশ্য কি আছিলে খালিফাৰ আন্দোলনৰ ইছলামৰ আধ্যাত্মিক গুৰুত্ব খালিফাক পূৰ্বৰ যি মৰ্যাদা আছে সেই মৰ্যাদালৈ ঘূৰাই অনা গান্ধীজীও কি কৰিছিলে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানসকলক একেলগ কৰি পেলাই চেষ্টা চলাইছিল যে যাতে কি হয় মানে ভাৰতখনৰ যি হিন্দু মুছলমান সেইখিনি একেলগ হৈ পেলাই ব্ৰিটিছৰ পক্ষে আমি একেলগে যুদ্ধ দিও তাৰ পিছত আৰম্ভ হ'ল অসহযোগ আন্দোলন 1920 ৰ পৰা 22 লৈকে
ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন 1920 চনৰ পৰা 22 চনলৈ চলিছিলে ইয়াৰ মুখ্য লক্ষ্য কি হৈছিলে ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা অহিংস যাতে একেবাৰে অহিংস নীতি ফলো কৰিব নালাগিছিলে মানে অনুসৰণ কৰিব নালাগিছিলে ইয়াৰ কিছুমান কাৰক হল উল্লেখযোগ্য কিছুমান কাৰক হল কি প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি কিয়নো ইয়াত কি হৈছিলে ভাৰতীয়সকলৰ বহুতো মানৱ সম্পদ আৰু অৰ্থনীতি মানে যিখিনি সেইখিনি বহুত বেছি শোষিত হৈছিলে 1919 চনৰ ৰাওলাট এক্টৰ ব্ৰিটিছে বৰ্ধিত দমনমূলক নীতি এই আইনে কি কৰিছিলে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোককে কি কৰিছিলে 2 বছৰৰ বিনা মানে একো বিচাৰ নোহোৱাকৈ কি কৰিছিলে কাৰাগাৰত নিক্ষেপ কৰিছিলে তাৰ পিছত কি হৈছিলে 1919 চনৰ জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড হৈছিলে তাৰ পিছত ব্ৰিটিছসকলৰ ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ আৰু 5 নম্বৰ হৈছে ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰব সাম্ৰাজ্যৰ সুৰক্ষাৰ হৈকে আৰম্ভ হোৱা খিলাফত আন্দোলন অসহযোগ আন্দোলনে মানুহৰ আবেগক কি কৰিছিলে উজ্জীৱিত কৰিছিলে হিন্দু মুছলমানসকলৰ একতা বৃদ্ধি কৰিছিলে অসহযোগ আন্দোলনৰ খৰচ পাতিৰ বাবে কি হৈছিলে তিলক স্বৰাজ পুঁজিয়ে খুব কম সময়তে কি হৈছিলে 1 কোটিতকৈ অধিক টকা গোটাব পাৰিছিলে 1920 চনৰ ডিসেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গান্ধীজীয়ে আৰম্ভ কৰা এই আন্দোলনৰ অনুষ্ঠানত মান্যতা প্ৰদান কৰিছিলে অধিৱেশনে ঘোষণা কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্য হৈছে সকলো বৈধ আৰু শান্তিপূৰ্ণ উপায়েৰে ভাৰতীয় জনতাৰ স্বৰাজ ঘূৰাই অনা বা স্বৰাজ লাভ কৰা ঠিক আছে তাৰ পিছত অসহযোগ আন্দোলনৰ সামৰণি এই আন্দোলনে সমগ্ৰ ভাৰতত কি কৰিছিলে প্ৰবল প্ৰভাৱ পেলাইছিলে 1922 চনৰ ফেব্ৰুৱাৰী মাহত 1922 চনৰ 5 ফেব্ৰুৱাৰীত কি হৈছিলে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৰাত মানে পুলিচে কি কৰিছিলে প্ৰতিবাদীসকলক আটক কৰিছিলে তাৰ পিছত এই সংঘৰ্ষত 3 জন প্ৰতিবাদী নিহত হৈছিলে কিন্তু উত্তেজিত প্ৰতিবাদকাৰীয়ে কি কৰিছিলে তাৰে পুলিচ থানাখন জ্বলাই দিছিলে আৰু তাৰ পিছত তাতে 22 জন পুলিচক তেনেকে হত্যা কৰিছিলে তেতিয়া গান্ধীজীয়ে লক্ষ্য কৰিলে যে মৰ্মাহত হল যে অহিংস নীতি এই আন্দোলনৰ পৰা উঠি গৈছে অহিংস নীতি আৰু অনুকৰণ কৰি থকা নাই গতিকে তেওঁ কি কৰিছিলে 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনখন মানে অন্ত পেলাবলৈ অনুৰোধ কৰিছিলে আৰু 1922 চনৰ 10 মাৰ্চত গান্ধীক আটক কৰা হৈছিলে আৰু প্ৰায় 6 বছৰ তেওঁ কি হৈছিলে কাৰাদণ্ড হৈ আছিল তাৰ পিছত কি হৈছিলে সাইমন কমিছন 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ 10 বছৰ পিছত আইনখনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিলে সেই মৰ্মে 1928 চনত ছাৰ জন সাইমনৰ নেতৃত্বত কি হৈছিলে আয়োগখন গঠন হৈছিলে কিন্তু উক্ত আয়োগত কি হৈছিলে এজনো ভাৰতীয় সদস্য নথকাৰ কাৰণে কংগ্ৰেছে প্ৰতিবাদ কৰিছিলে যে আয়োগখন বৰ্জন কৰিছিলে সাইমন ঘূৰি যোৱা বুলি এই ধ্বনিৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিলে এই প্ৰতিবাদতে কি হৈছিলে লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা সাইমন বিৰোধী সমদলৰ ওপৰত কি কৰিছিলে পুলিচে লাঠি চালনা কৰিছিলে যাৰ ফলত কি হৈছিলে লালা লাজপত ৰায় বেয়াকৈ আহত হৈছিলে আৰু তাৰ ফলত তেখেতে মৃত্যুবৰণ কৰিছিলে গতিকে আমি এই ক্লাছটোত আমি খালিফত আন্দোলন তাৰ পিছত অসহযোগ আন্দোলন তাৰ পিছত সাইমন কমিশন এখিনি আমি পঢ়িলো হয়নে এতিয়া আমি নেক্সট ক্লাছত ইয়াৰ বাকিখিনি যিখিনি আছে সেইখিনি পঢ়িবলৈ যাম কিন্তু তাৰ আগতে তোমালোকে এইখিনি এইটো ভিডিঅ ভালকে বুজি ল'বা নেক্সট ভিডিঅ'লৈ যোৱাৰ আগতে এই ভিডিঅ'টো ধুনীয়াকে বুজি পেলাই তোমালোকে যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি সেপাৰেট কৰিবা যিখিনি বুজি পোৱা নাই সেইখিনি সেপাৰেট কৰিবা তাৰ পিছত তোমালোকে নেক্সট ভিডিঅ'টোলৈ যাবা গতিকে আজিলৈ আমি ইয়াতে সামৰিছো তোমালোকে ভালকে পঢ়িবা